যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই অজামিল উপাখ্যান ভাগ তেৰাৰ কীৰ্তন পুথিত সংযোগ কৰাৰ অৰ্থটোৱে হ'ল যে ভগৱন্ত ঈশ্বৰৰ নামৰ মাহাত্ম্য প্ৰকাশ কৰা, যে মহাপাপী অজামিল শিও নামে নিস্তৰিল, বৈকুণ্ঠত উঠিল বিমানে, এই বুলি মহাপুৰুষে নিজে ঘোষণা দিছে। এতিয়া আমাৰ প্ৰশ্নটো যে নামৰ মহিমা প্ৰকাশ কৰিবলৈ যাওঁতে বহু কথাই ক'লে, যে নাজানিয়া বিষ খাই যেন মৰে নৰ, নিচিনি অমৃত খাই হয় অমৰ, নজানিও হাতদিলে দহয় অগণি, এই ৰূপে হৰিনাম ধৰ্ম শিৰোমণি, নজানিও আকৌ যদি কৰয় কীৰ্তন, তাহাৰো সমূলি পাপ দহি কৰে চন। এই কথাষাৰ যে অজানিতে শ্ৰদ্ধায়ে বা হেলাই লৈও মানুহে ভৱ সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে, তে এই কথাখিনি, এই আখ্যানটো তেৰাৰ কীৰ্তন পুথিত সংযোগ কৰা অৰ্থটোৱে হ'ল যে তেখেতে আমাক নামৰ মাহাত্ম্য হৃদয়ংগম কৰিবৰ কাৰণে এই কথাষাৰ কৈছে, আৰু এই আখ্যানটো আমাৰ মাজলৈ আনি দিলে। আৰু এতিয়া আমাৰ কথা হ'ল যে আমি মহাপুৰুষে আমাক যিটো কৈছে, আমি আৰু তাতকৈ সুকীয়াকৈ আমি কিবা ক'ব নোৱাৰো। এতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে যে কৃষ্ণৰ কিংকৰে ইয়াক সামৰণি মাৰিছে, এই বুলিহে কৃষ্ণৰ কিংকৰে ভনিল শংকৰে শুনি উক সৰ্বজন, হেন জানি আন আলজালো এৰি কৰিও হয় কীৰ্তন। যে অজামিলে পুতেকৰ নাম লওঁতেও তেওঁ উদ্ধাৰ হৈ গৈছে। গতিকে আমি জানি পেলাই এই কথাটো আমি জানিছো যে নজনাকে নাম ললেও ঈশ্বৰ সন্তুষ্ট হয়। গতিকে আমি এতিয়া জানি পেলাইও সেই নামটো যদি নলওঁ তেতিয়াহ'লে আমাৰ কেনেকুৱা হ'ব কথাটো। হেন জানি আনৰ আলজালো এৰি কৰিও হৰি কীৰ্তন, অন্য আলজাল, এই আলজালবোৰৰ কথা হাজৰিকা বাপে কৈয়ে গৈছে। আন ধৰ্মৰ যিমানবোৰ আছে সেইবোৰ তাৰমানে বাদ দি পেলাই হৰি কীৰ্তন কৰিবলৈ কৈছে। পুনৰ দিন এইটো শৰীৰ পৰয় কেতিক ক্ষণে নেয় যম, আউৰতি খেন্থৰে ভাৰত ভূমিত কৈবাহা মনুষ্য জন্ম। যে এই কথাষাৰ গুৰুজনে আমাক বাৰে বাৰে শুনাই আছিলে, যে আমি কলিযুগ হৰি নাম, নৰতনু আৰু ভাৰতবৰ্ষ, এইকেইটা বহু জন্ম পুণ্যৰ ফলত আমি লাভ কৰিছো। গতিকে এতিয়া এই নৰতনুটো সামফল কৰিবৰ কাৰণে কলিযুগত মাত্ৰ এটাই উপায় আছে, আৰু সেই উপায়টোৱেই হ'ল আনৰ ধৰ্ম সমস্ত কৃষ্ণৰ লগে গৈলা, একস্থান হুয়া হৰি নাম ৰৈলা, এতেকে সে নামতে সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি নাম গাই। গতিকে সেই কথাষাৰ কৈছে যে আউৰতি খেন্থৰে ভাৰত ভূমিত হৈবা মনুষ্য জন্ম। তুমি ভাৰতবৰ্ষত আকৌ মানুহ হবলৈ পাবানে বাৰু? এই কথাষাৰ মনত চিন্তা কৰি ঈশ্বৰৰ কথা ভাবা, কাৰণ কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, শিশি কদাচিত মনুষ্য হয় ভাৰত বহিছে আছি।
যে আমাৰ হেনো কোটি কোটি জন্মৰ মূৰত ভাৰতবৰ্ষত বিশেষকৈ আমি মানুহ জন্ম পাওঁহি, কোটি কোটি জন্মৰ অন্তৰতহে পাওঁ। দেৱৰো দুৰ্লভ ইহন জন্ম ব্যৰ্থ কৰা কোনো কামে। কিয় দেৱতাৰো বাঞ্ছা কৰা, এই ব্ৰহ্মায়ো বাঞ্ছা কৰা, এই জন্মটো নিজে পায়, ব্যৰ্থ কৰাৰ প্ৰয়োজন নাই। গতিকে কি কৰিব লাগে? গৃহতে থাকি হৰিক স্মৰীয়া মুখ্য সাধা হৰি নামে। গতিকে আমি গৃহতে থাকি হৰি নাম সুমৰণ কৰি মুখ্য অধিকাৰী হ'ব পাৰোঁ। কোটি একৰ ৰাজসুই অশ্বমেধ যজ্ঞ আক নহে সৰি, কোটি অশ্বমেধ যজ্ঞও ইয়াৰ সমান হ'ব নোৱাৰে। হৰি হেম হৰি নাম নলৈ মৰে আত্মঘাত কৰি। এতিয়া এই শব্দটো যে ইয়াত কৈছে যে এনেকুৱা ঈশ্বৰৰ নাম নলৈ যিসকল মানুহে নলয় তেওঁলোকে বোলে আত্মঘাত কৰি মৰে। এতিয়া এই আত্মঘাত শব্দটো মহাপুৰুষে ব্যৱহাৰ কৰিছে, কিন্তু ভগৱন্ত কৃষ্ণই গীতাত কৈছে যে আত্মাৰ মৰণ নাই। নৈনং চিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ নচৈন ক্লেদং তাপো ন সুচেতি মাৰুতঃ অছেদ্য অয়ং অছেদ্যয়ং অদাহ্যং অক্লেদ্য অশিষ্য নেবস্য নিত্য সৰ্বগত স্থান অচল অয়ং সনাতন। যে এই আত্মা অস্ত্ৰই শস্ত্ৰই কাটিব নোৱাৰে, জুয়ে তাপ দিব নোৱাৰে, বতাহে শুহিব নোৱাৰে, এনেকুৱা আত্মা। আকৌ এতিয়া সেইটোকে লৈছে আত্মঘাত কৰি মৰে বুলি ভগৱন্ত কৃষ্ণই কৈছে। হেন নৰে কৰে কৈছে ততেই আত্মঘাত, আপোনাকো আপুনি পেলাৰ যাতনাত বুলি উদ্ধৱৰ আগত কৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এই আত্মঘাত শব্দটোৰ অৰ্থ কি? সেয়ে কৈছে আত্মাটোৰ মৃত্যু নাই, কিন্তু আত্মঘাত আকৌ কেনেকৈ হয়? এই কথাষাৰ নামৰ এখন শাস্ত্ৰত এই কথাষাৰ লিখিছে যে কি লিখিছে? আত্মানাং তে ঘ্নন্তি যে স্বৰ্গাদি প্ৰাপ্তি হেতু না ভূতানি কৰ্মানি কুৰ্বন্তি। অৰ্থাৎ আত্মাক তেওঁলোকে আঘাত কৰে যিসকলে দেহৰ সুখ কামনা কৰি, ইন্দ্ৰিয় সুখ কামনা কৰি, স্বৰ্গাদি কামনা কৰে, ব্ৰহ্মলোক আদি কামনা কৰে, তালৈ যায়, আকৌ সেই আত্মাক ঘূৰি ঘূৰি আহি ইয়াত আকৌ জন্ম লয়। অৰ্থাৎ আত্মাক মুখ্য প্ৰাপ্তি কৰাত বাধা দিয়ে। সেইসকলেই প্ৰকৃততে আত্মঘাত কৰে। যিসকলে ঈশ্বৰক ভজি আত্মাৰ মুক্তি দিব নোখোজে, নানা কৰ্ম কৰি আত্মাক বাৰে বাৰে সংসাৰলৈ আনে, সেইসকলে বোলে আত্মঘাত কৰে। আৰু সেই কথাষাৰকে কৈ মহাপুৰুষে এই অধ্যায়টো সামৰণি মাৰিছে। কি বুলি? হেন বেদবাণী তত্ত্ব হেন জানি আসনতে সুখে থাকি আপোনাকো তাৰা পুৰুষ উদ্ধাৰা হৰি হৰি বোলা ডাকি। গতিকে নিজে উদ্ধাৰ হোৱা আৰু লগতে আনকো উদ্ধাৰ কৰা। এতিয়া আচল কথাটো হ'ল এইটো যে গুৰুজনে ইমান সুন্দৰকৈ আমাক কোৱাৰ পিছতো আমি আচলতে আমাৰ বিশ্বাসটো সুদৃঢ় হৈছে নে নাই? আচল ডাঙৰ কথাটো হ'ল এইটো যে আমি আমাৰ বিশ্বাস হৈছে নে নাই যে আমি সদায় হেলাই লৈ ঈশ্বৰৰ নামত যদি গতি পাব পাৰে, তেতিয়াহ'লে মই শ্ৰদ্ধা সহকাৰে কিয় নল'ম? এই ভাৱটো আহি অহৰহ আমি নাম ল'বলৈ আশা কৰোঁ নে নকৰোঁ? ডাঙৰ কথা হ'ল যে ইমান সহজ সৰল কওঁতেও আমি নামত আমাৰ বিশ্বাস আছে নে নাই? যদি আছে আমি নাম লওঁ নে নলওঁ? নাম ল'বলৈ আমি লাজ কৰোঁ নেকি? গতিকে এইটো এৰি লাজক হয় আমি ঈশ্বৰৰ নাম গাব লাগে। আকৌ কেনেকৈ গাব লাগে? যে অহৰহে গাব লাগে।
সেই অহৰহ নামটো যে আমি গাব লাগে বুলি কৈছে, সেই নামটো আমি তাৰমানে গোসাঁই ঘৰত গুৰু গৃহতে গালেই নহয়, সেই গুৰু গৃহৰ পৰা সেই ভগৱন্তৰ বাণীখিনি হৃদয়ত লৈ আমি আমাৰ যি কৰ্মক্ষেত্ৰতে নাথাকো তাকে আমি ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি